নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজাত ব্লগ এটা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যিসকল নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজিৰ যোনটো ৰেচিপি বনোৱা হ'ব মানে আৰু বহুতে বেছি গৰম পৰিছে আমাৰ ইয়াত প্ৰায় হয় তপন ভাই গৰমটো কিমান পৰিছে প্ৰায় ইয়াত 35 ডিগ্ৰী হৈছে ন 36 চলি আছিলে ন এইটোৱে মানে বহুত বেছি গৰম পৰিছে তাৰ কাৰণে আজি এটা এনাৰ্জি ড্ৰিংক বনাম আৰু এইটো চানা ছাতু চামাৰ স্পেচিয়েল ড্ৰিংক হয় বন্ধুসকল বেয়া চেয়া নাপাব আৰু ভাল ৰেচিপি দিব পৰা নাই যিহেতু গৰমটো বহুত বেছি পৰিছে তাৰ কাৰণে মানে এই ড্ৰিংকটো আজি আপোনালোকৰ কাৰণে স্পেচিয়েলি লৈ আনিছোঁ আৰু এই ড্ৰিংকটো বহুতেই ভাল আমাৰ শৰীৰৰ কাৰণে আৰু গেষ্ট্ৰিক প্ৰব্লেম যিসকলৰ আছে তেখেতে মানে ডেইলি এগিলাছকৈ খাবচোন এইটো বহুত ভাল মানে আৰু পেটো ঠাণ্ডা থাকে আৰু বহুত বেছি এনাৰ্জিও ফিল হয় মানে নিজকে এইটোৱে আৰু এইফালে চাবচোন তপন ভাই মানে এইফালে ধুনীয়াকৈ এইফালে নেমুকেইটা কাটিব দিছোঁ এইফালে নেমু আনিছিলোঁ তাৰপিছত ইয়াত আছে চেনি ইয়াত আছে ব্লেক চল্ট এইয়া মেইন বস্তুটো মানে চানা ছাতু হয় বন্ধুসকল এইটোৱে তাৰপিছত ইয়াত আছে নিমখ এইফালে ফ্ৰিজিং পানী লৈ আনিছিলোঁ আৰু এইফালে গোটেই গ্লাছ চব ৰেডি মানে তাৰপিছত এইফালে মগত গোটেই মানে মিক্সাৰটো মই কৰিম আজি যিহেতু তপন ভাই কৈছে ভাই আজি ড্ৰিংকটো বনাই খোৱাবি তাৰ কাৰণে মই মানে তাক স্পেচিয়েলি বনাই খুৱাম আৰু এইটোৱে এইফালে চাব পুৰা নেমু মানে মই কাটি আছে মানে নেমুটো কাটি দিছোঁ আৰু বাকী কামটো মই কৰিম আৰু মিক্সিং কামটো আৰু এইফালে চাবচোন প্ৰায় এটা নেমু কাটা হ'ল দুটা নেমু আনিছিলোঁ আৰু এইফালে চাব এইটো কি কাটাইছে আহি যাব আৰু চেপি দিম ন আপোনালোকে সোনকালে আৰু 60000000 কৰি দিব দে বল মই মিক্স কৰোঁ আৰু বন্ধুসকল বহুতেই বেছি গৰম আৰু দেখিব পাৰিছে কেনেকৈ ঘামি গৈছোঁ মানে এতিয়া পানীটো মিক্স কৰি ল'ম আৰু প্ৰথমতে এইফালে জাৰটো আছিলে যে এইফালে চাব প্ৰথমতে এটা পানী হয় আইচটো কাটি পেলাই লাষ্টত দি দিম ন এতিয়া এনেকৈ থাকিব দিওঁ আৰু প্ৰায় 3 বটলমান পানী আছে আৰু ইয়াৰ ভিতৰত বৰফ আছে দেই ইয়াক বেলেগ ষ্টাইলত কাটিম গম পাইছা নাই দি দিবি মানে তেতিয়া এইফালে আইচটো মানে জমাই গৈছেতো যিহেতু ইয়াক মানে এতিয়া মাজত এনেকৈ ফালি দিম মানে দেই বহুত ৰিক্স মানে টুকুৰা মানে এইটো আইচৰ টুকুৰা পানীটো পেলাই ল'ব লাগিব নেকি ভাই মজা আৰু এটা টুকুৰা আছে নেকি ইয়াত পানীটো অলপ পেলোৱাৰ আগত ভৰাই দিলে চাবচোন বটলৰ টুকুৰালৈকে হৈ গৈছে পুৰা আইচটো কি মজা ন চেপটো বন্ধুসকল প্ৰথমতে এইফালে চানা ছাতুৰ পেকেটটো কাটি ল'লোঁ এতিয়া গোটেই মানে ইয়াত ধুনীয়াকৈ ইয়াত দি দিমগৈ আৰু গোটেই দি দিছোঁ দেই এক পেকেট পূৰা সৰহকৈ দি দিছিলোঁ মানে পুৰা দি দিয়া হ'ল এতিয়া ইয়াক মানে অলপ পানীত মানে মিক্স কৰি দিম এনেকৈ তপন কেনেকৈ লাগিব আজি খাই নকবি আৰু
বিহাৰ বিহাৰ লাগি পালে যাব আৰু কি লাগে ন বিহাৰ হিলি যাব ছাপৰা ডিষ্ট্ৰিক্ট বিহাৰ হিলি যাব নেকি প্ৰথমতে মানে অলপ লাৰ দিছোঁ মানে যাতে মিক্সাৰটো ভালকৈ মিক্স হৈ যায় মানে পানীত ধুনীয়া লাগিছে চাব সোৱাদ অনুসাৰ চেনি চেনিটো ভাই হাতৰ পৰা দে বেছি হৈ যাব নহ'লে চেনি চেনি বেছি নহয় চেনি লাগিবই বহুত বেছিয়ে লাগিব ইয়াত চেনি প্ৰথমতে মানে চেনিটো দি লৈছোঁ বন্ধুসকল এতিয়া ইয়াত দিম সোৱাদ অনুসাৰ নিমখ চল্ট দেই তাৰপিছত আকৌ ব্লেক চল্ট দিম ব্লেক চল্ট এতিয়া ইয়াত দিম ক'লা নিমখ কি হৈছে এইটো তাত এই নেমুকেইটা চেপি দিম মানে এই ওপৰৰ বস্তুৰ লেয়াৰটো কাটি পেলাই দিম প্ৰথমতে নেমুৱে চিটিকি গৈছে চকুত সেইফালে নেমু এইটো আজি গাইছ পুৰা ঠাণ্ডা হৈছে নাই এতিয়া ভিজি গৈছে জগটো চাওক না কি ধুনীয়া পুৰা ঠাণ্ডা ন দেখাব কোচিছ কৰিম লাহে লাহে বনাই আছোঁ আৰু নেচাৰৰ মাজত আমি জগ মিক্সি দিছোঁ নেমু চেপি আছোঁ মানে দুটা হ'ল এইটো হৈ গ'ল আৰু এটা আছে গোটেই নেমুকেইটা চেপি দিলোঁগৈ আৰু ইয়াতে এতিয়া মিক্স কৰিব লাগে পুৰা মানে ধুনীয়াকৈ এনেকৈ লাৰ দিছোঁ আৰু দেই বন্ধুসকল এইফালে চাব আমাৰ মিক্সাৰ প্ৰায় ৰেডি হ'লে আৰু এইফালে চাব পাৰিছে চেনিও গলি গ'ল মানে খাবই লাগে আৰু মুঠতে মানে গৰম এনেকৈ লাগিছে এনে কেতিয়া খাওঁ লাগি গৈছে ইয়াৰ মানে পুৰা ইমাৰ্জেঞ্চি চকুৰ যদি এনে চৰ্বত বনি থাকে আপোনালোকৰ মন যাব নে নাযাব কওকচোন মই কৈ আছোঁ হ'ল আৰু বাদ দে বৰফটোতো গলি থাকিবা আৰু কি কৈছে বৰফ গ'লো ঠাণ্ডা হৈয়ে গৈছে চাওক নাই জগ ঘামি গৈছে আৰু ওলা ভাই ওলা এতিয়া ইয়াত গাৰ্নিচিং কৰিব লাগে মানে গাৰ্নিচিং প্ৰথমতে এইফালে চাব এনেকৈ এই ওপৰৰ লেয়াৰত মানে ক'লা নিমখ দি দিছে দেই বন্ধুসকল এইফালে চাব এইফালে হ'ল ন এতিয়া ইয়াক গাৰ্নিচিং কৰিম মানে দেই বন্ধুসকল এইফালে নেমুটো আছে নহয় ইনষ্টেণ্ট ছামাৰ ড্ৰিংক আৰু একটা হৈ গ'ল এতিয়া আৰু এটা গাৰ্নিচিং কৰিব আছে প্ৰথমতে বন্ধুসকল এনেকৈ গ্লাছটো লৈ ল'ব তাৰপিছত এনেকুৱাকৈ এই ক'লা নিমখকেইটা যাতে ওপৰত লাগি যায় আৰু এনেকৈ পকাই দিব দেই এইফালে লাগিলে নহয় লেয়াৰটোত এতিয়া এইফালে চাটো যোনটো চানা চাটো মিক্সাৰটো এয়া এইটোৱে চানা চাটো ড্ৰিংক ৰেচিপি আৰু বন্ধুসকল সৰু এটা ৰেচিপি আপোনালোকৰ মাজত লৈ আনিছোঁ আৰু অলপ ছাপৰ্ট কৰিব আৰু এনেকৈ আমাক যাতে আৰু নিউ এনেকৈ ধামাকা ৰেচিপি লৈ আনো আৰু আহিব বন্ধুসকল ভাল ৰেচিপি আহিব আৰু যিহেতু গৰম পৰাৰ কাৰণে মানে আমি অকল ছামাৰ ড্ৰিংক লৈ আনি আছোঁ আৰু বেয়া চেয়া নাপাব আৰু হেতা দিয়ে দি আছোঁগৈ দেই সেইটো দিয়া হ'ল নহয় বন্ধুসকল এতিয়া ইয়াত যোনটো লেমন যোনটো কাটা আছে নহয় চাব বন্ধুসকল ফাইনেলি এইফালে আমাৰ ছামাৰ ড্ৰিংক ৰেডি সেইফালে চিয়েছ এইফালে তপন ভাই মানে পূৰা খাই আছে দেই চানা চাটো
ড্ৰিংক মানে ৰিলেক্সিং না একদম কৈছোঁ নহয় ফিল্মি ষ্টাইল আমেজিং হোৱাট চাপৰা ডিষ্ট্ৰিক্ট খেলি যাব এনেকুৱাকৈ যদি আমি খুলি বহোঁ খেলি যাব ন ঘৰত এইফালে চাব আৰু আছে মানে এয়া মোৰ কাৰণে লৈ ল'লোঁ ছটুৱা এইটো কাৰণে বিহাৰীবিলাক ছটুৱা খায় মানে পূৰা দবাই আছে মানে দেই তপন ভাই মই বিহাৰী ছোৱালী বিয়া পাতিলোঁ কিন্তু এতিয়ালৈ ছটুৱা খোৱা নাই দেই আজি মই নিজে বনাই খাবলগীয়া আহিছে মানে प्यारी समझ गई গম পাইছেনে আচৰিত ন পূৰা দবাই আছে এইফালে তপন ভাই আধা আধি খাই চেছে আৰু ইয়াত আৰু আছে দেখা নাই আৰু আছে মানে আইচৰ লগত আইচটো মই এনেকৈ ল'ম দেই ভাই তই লওঁ নে নলওঁ মই নাজানো বাহ নেই এনেকৈ ল'ম ইছ চাওঁ না কি মজা আইচটো পুঙি আহিছে গৰম দিনত এনেকৈ পালে কি লাগে ন ভাই মাছ মাংসও নালাগে আৰু ক'বই নালাগে যেতিয়া খাওঁ আইচটো আহি পিনি হোটত লাগি যায় হোটটো ঠাণ্ডা কৰি দিয়ে মানে বুজিছেনে এইফালে মোৰ কাৰণে লৈ ল'লোঁ ইমান মজা লাগিছে মানে গাটো পূৰা ৰিলেক্সিং টাইপ হৈ গৈছে পূৰা খাই আছে আৰু কথা কোৱাত নাই আৰু একফালৰ কথা পতা নাই আৰু নেমুটো বি ইয়াত সোমাই দিছে চাওক না নেমু আৰু এইটো মানে কিবা হৈ আছে মানে মিক্সিং হৈ আছে আৰু দে খাই ল খাই ইমানে ভাল লাগিছে আৰু লৈছোঁ মানে এইফালে আইচ পূৰা লৈ লৈছোঁ 2 টুকুৰা আৰু এইফালে তপন ভাই লৈ ল'লে আইচটো মানে মই আগৰ পৰাই লৈ আছোঁ মানে সি মানে আইচটো মোক দেখা দেখি লৈছে আইচটো মানে কি হয় যেতিয়া মই এইটো খাম মানে খোৱাৰ সময়ত মানে আইচটো আহি পিনে মোৰ ইয়াত লাগি যায় মানে একদম পূৰা আইচটোৱে মানে মোক লিপ কিছ কৰে মানে একদম কি ঠাণ্ডা ফিল হয় নহয় চাব দেই ক'বই নালাগে মানে আইচৰ লগত লিপ কিছ হৈ যায় মানে ঠাণ্ডা ফিল হৈ যায় মানে পূৰা ময়ো ঠাণ্ডা হৈ যাওঁ মানে আইচৰ নিচিনা যেনে নেকি মানে নকওঁ আৰু বুজি পালেই আৰু গৰম হৈ যায় ন তেতিয়া আইচৰ লগত লিপ কিছ কৰি চাব গম পাই যাব কেনেকুৱা লাগে